নমস্কাৰ চাবিসকল সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ভালেকেইটা শেহতীয়া আপোনাৰ খবৰ শেহতীয়া জাননী আগবঢ়াইছে হয় চাবিসকল সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব য'ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা আপোনাৰ 4-5টা শেহতীয়া আপোনাৰ দাবী আৰু যিটো আপোনাৰ অসম চৰকাৰক জনোৱা হৈছে আৰু সেয়া অচিৰেই সেয়া বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে লাভান্বিত হ'ব সেয়েহে আমি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছে চাবিসকল এয়া চাব সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা প্ৰকাশিত শেহতীয়া খবৰ এয়া চাব আপোনাৰ যোৱা 24 তাৰিখ 6 মাহ 2024 তাৰিখৰ শেহতীয়া জাননী আৰু যিটো আপোনাৰ পঠোৱা হৈছে টু দি চিফ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম দিছপুৰ গুৱাহাটীলৈ আৰু য'ত আপোনাৰ কোৱা হৈছে বিষয়বস্তু আপোনালোকে চাব ডিছক্ৰিমিনেশ্যন ইন গ্ৰেণ্টিং MSCPS বেনিফিট টু দি এমপ্লয়িজ অফ আছাম আৰু য'ত আপোনাৰ কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে যি টাইম স্কেলৰ সুবিধা লাভ কৰে সেই সম্পৰ্কে ইয়াতে জনোৱা হৈছে যাতে যিসকল চৰকাৰী কৰ্মচাৰীৰ ইতিমধ্যে তেওঁলোকৰ চাকৰি কাৰ্যকাল এয়া আপোনালোকে প্ৰথম পেৰাগ্ৰাফ চাব 10 বছৰ সম্পূৰ্ণ কৰিছে আনহাতে যিসকল চৰকাৰী কৰ্মচাৰীৰ চাকৰি কাৰ্যকাল 20 বছৰ সম্পূৰ্ণ হৈছে আনহাতে যিবোৰ চৰকাৰী কৰ্মচাৰীৰ চাকৰি কাৰ্যকাল 30 বছৰ সম্পূৰ্ণ হৈছে সেইসকল চৰকাৰী কৰ্মচাৰীসকলক অতি শীঘ্ৰে MSCPSৰ বেনিফিট তাৰমানে আপোনাৰ টাইম স্কেলৰ এটা বেনিফিট দিবলৈ ইয়াৰে জনোৱা হৈছে আৰু চাবিসকল এয়া চাওক এয়া আপোনাৰ একেবাৰে শেহতীয়া খবৰ আৰু যাতে অসম চৰকাৰে এই সম্পৰ্কে শেহতীয়া জাননী উলিয়াই যাতে আপোনাৰ 10, 20 আৰু 30 বছৰ কমপ্লিট কৰা কৰ্মচাৰীসকলে যাতে তাত তেওঁলোকৰ যাৱতীয় ডকুমেণ্টসমূহ জমা দি যাতে এই সুবিধা লাভ কৰিব পাৰে সেয়েহে চৰকাৰী কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা আপোনাৰ চৰকাৰক জনোৱা হৈছে আৰু এয়া আপোনাৰ 1 নম্বৰ খবৰটো এতিয়া আমি আপোনালোকৰ কাৰণে 2 নম্বৰ খবৰটো লৈ আহিছোঁ সেয়া আপোনালোকে চাব এয়া আপোনালোকে চাবলৈ লক্ষ্য কৰিব এয়া হ'ল সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এক শেহতীয়া খবৰ যিটো আপোনাৰ ইয়াত চাব 20 তাৰিখ 6 মাহ 2024 তাৰিখে আপোনাৰ এয়া প্ৰকাশ কৰিছে আৰু এইটো পঠোৱা হৈছে টু দি চিফ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম দিছপুৰ গুৱাহাটীলৈ আৰু য'ত কোৱা হৈছে আপোনাৰ ৰিকুৱেষ্ট ফৰ ৰিমুভেল অফ 6 মান্থ টাইম বাৰ ফৰ উইথড্ৰল অফ GPS এডভান্স টিয়াৰ অফ তাৰমানে আপোনালোকে নিশ্চয় বিষয়বস্তুৰ পৰা জানিবলৈ সক্ষম হৈছে যে আপোনাৰ যিহেতু আপোনাৰ পুৰণি চৰকাৰী কৰ্মচাৰীসকল তেওঁলোকে আপোনাৰ GPFৰ অধীনত আৰু তেওঁলোকে যিহেতু OPS লাভ কৰে আৰু তেওঁলোকে GPFৰ বাবদ তেওঁলোকৰ মান্থলি কিবা এটা টকা কৰ্তন কৰা হয় আৰু তাৰ পৰা যাতে তেওঁলোকৰ বিশেষ কাৰণবশতঃ GPFৰ পৰা যাতে ধন উলিয়াব পাৰে যিকোনো মুহূৰ্তত তাৰ বাবে ইয়াৰে আবেদন জনোৱা হৈছে কিয়নো ইয়াতে যি লিখা আছে যে চৰকাৰী কৰ্মচাৰীসকলে আপোনাৰ 6 মাহৰ যি এটা সময়সীমা আছে সেই 6 মাহৰ সময়সীমাৰ পিছেহে আপোনালোকৰ GPFৰ ফালৰ পৰা টকা সংগ্ৰহ কৰিব পাৰিব যাতে এই আপোনাৰ সময়ৰ লিমিট 6 মাহ যি সময়ৰ লিমিট সেই 6 মাহৰ সময়ৰ লিমিটটো যাতে নাইকিয়া কৰে আৰু কৰ্মচাৰী এজনৰ যেতিয়াই তেওঁৰ প্ৰয়োজন হয় তেতিয়াই যাতে তেওঁৰ নিজৰ টকাখিনি তেওঁৰ নিজৰ GPFৰ একাউণ্টৰ পৰা যাতে উলিয়াই লৈ সেয়া আপোনাৰ তেওঁৰ কামৰ বাবে যাতে সেয়া খৰচ কৰিব পাৰে সেয়েহে এতিয়াৰ পৰা যাতে GPFৰ টকা ওলোৱাৰ ক্ষেত্ৰত যাতে কোনো 6 মাহৰ সময়সীমা নাথাকে তাৰ বাবে এয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা আপোনাৰ চৰকাৰক জনোৱা হৈছে এতিয়া আমি ঠিক আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়াও হ'ল আপোনাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা তাৰ আগতে এটা অনুৰোধ ছাৰ-বাইদেউসকল বহুতো ছাৰ-বাইদেৱে আমাৰ ভিডিঅ' চায় কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকে যদিহে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি লয় তেনেহ'লে আপোনালোকে সদায় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী শেহতীয়া নটিচ আপোনালোকে তথ্য সহকাৰে সকলোতকৈ আগত আমাৰ চেনেলৰ যোগে আপোনালোকে পাবলৈ সক্ষম হ'ব আপোনালোকে সদায় আপডেট থাকিব পাৰিব কিয়নো আপোনালোকে যদি নতুনকৈ চাই আছে জনাওঁ যে আমাৰ চেনেলটোৱে একমাত্ৰ প্ৰথম ইউটিউব চেনেল য'ত আমি সদায় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ আৰু জাননী তুলি ধৰোঁ আৰু সেয়েহে ভিডিঅ'টো নিশ্চয় এটা লাইক দি ছাবস্ক্ৰাইব কৰি আপোনালোকৰ আন বন্ধুবৰ্গক শ্বেয়াৰ কৰিব এতিয়া আমি চাওক 3 নম্বৰ খবৰটো লৈ আহিছোঁ য'ত আপোনাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এয়া চাব যোৱা 18 তাৰিখ 6 মাহ 2024 তাৰিখে এক শেহতীয়া জাননী প্ৰেৰণ কৰিছে আৰু এই জাননীৰ ভিত্তিত এয়া চাব আপোনালোকৰ শিক্ষক কৰ্মচাৰীসকলৰ তেওঁলোকৰ যি আনলিভ আৰ্জিত ছুটি সেয়া আপোনাৰ 30 দিন কৰিবলৈ ইয়াৰে জনোৱা হৈছে ছাৰ-বাইদেউসকল এয়া চাব আমি আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াৰ পিছত আকৌ মানে হ'ল 3-4টা খবৰ আছে সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ছাৰ-বাইদেউসকল এয়া চাব আপোনালোকৰ অন্যান্য কৰ্মচাৰীসকলে তেওঁলোকে 76 দিনৰ তেওঁলোকে ছুটি উপভোগ কৰে কিন্তু আপোনালোকে এয়া চাব সোঁফালে শিক্ষক কৰ্মচাৰীসকলে মাত্ৰ 52 দিন
তেওঁলোকে ছুটি উপভোগ কৰে। যিহেতু আমি সকলোৱে একে চৰকাৰী কৰ্মচাৰী, এই ক্ষেত্ৰত অন্য কৰ্মচাৰী যেনেকৈ 30 দিনৰ তেওঁলোকে আনলিভ লাভ কৰে, সেয়ে শিক্ষক কৰ্মচাৰীসকলে যি 10 দিন লাভ কৰে সেয়া আপোনাৰ বঢ়াই আপোনাৰ 30 দিন কৰিবলৈ ইয়াৰে অনুৰোধ জনোৱা হৈছে। আৰু সেয়েহে এয়া আপোনাৰ শেহতীয়া খবৰ যিটো এয়া আপোনালোকে ভিডিঅ'টো পজ মাৰি আপোনালোকে চাব। আৰু আমি যদি এয়া সম্পূৰ্ণ কৈ থাকোঁ তেনেহ'লে ভিডিঅ'টো আপোনাৰ বহু দীঘল হ'ব আৰু সেয়া আপোনালোকে আমনি পাব, আৰু আমি কেতিয়াও আপোনালোকক আমনি দিবলৈ নিবিচাৰোঁ। সেয়া আপোনালোকে সেয়া পজ মাৰি চাই ল'ব বাকীখিনি। এতিয়া আমি আন এক শেহতীয়া খবৰ লৈ আহিছোঁ। এয়া চাব আপোনালোকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এয়া যোৱা 11 তাৰিখ 6 মাহ 2024 তাৰিখৰ এক শেহতীয়া খবৰ, য'ত এইখন আপোনাৰ 2D চিফ ছেক্ৰেটাৰী আছাম জনতা ভৱন দিছপুৰ গুৱাহাটী 6লৈ ইয়া পঠোৱা হৈছে। আৰু য'ত আপোনাৰ ইয়াৰ বিষয়বস্তু আছে ৰিকুৱেষ্ট ফৰ ইনহেঞ্চমেণ্ট অফ মেক্সিমাম লিমিট অফ ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি এণ্ড ইমপ্লিমেণ্টেশ্যন ইন লাইন উইথ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচ মেমৰেণ্ডাম। তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সমাহাৰত নাইবা কেন্দ্ৰীয় কৰ্মচাৰীসকলে তেওঁলোকে যি আপোনাৰ গ্ৰেচুইটিৰ বেনিফিট আপোনাৰ লাভ কৰিব 25 লাখ টকালৈকে, সেয়েহে অসমৰ চৰকাৰী কৰ্মচাৰীসকলকো যাতে আপোনাৰ গ্ৰেচুইটি 25 লাখ টকাৰ সুবিধা লাভ কৰে। আৰু এই ক্ষেত্ৰত এয়া চাব আপোনালোকে এয়া তৃতীয় পেৰাগ্ৰাফত লিখা আছে। এয়া চাব আগতে আপোনাৰ 20 লাখ টকা লাভ কৰিছিল, কিন্তু বৰ্তমান যিহেতু আপোনালোকৰ দিয়ে 50% পাৰ হৈ গৈছে, তাৰ ফলত আপোনাৰ কৰ্মচাৰীসকলে যাতে এয়া 25 লাখ টকাৰ সুবিধা লাভ কৰে। আৰু যিটো আপোনালোকে চাব এয়া ডেট দিয়া আছে, তাৰমানে যোৱা 1 জানুৱাৰী 2024 তাৰিখৰ পৰা অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলৰ লগতে যিসকল চৰকাৰী কৰ্মচাৰীসকলে 1 জানুৱাৰী 2024 পিছত অৱসৰ গ্ৰহণ কৰিব, সেইসকল চৰকাৰী কৰ্মচাৰীসকলক যাতে 25 লাখ টকাৰ গ্ৰেচুইটিৰ সুবিধা দিয়ে। সেয়েহে ছাৰবাইদেউসকলে এয়া চাওক, সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এয়া যি আপোনাৰ গ্ৰেচুইটিৰ বাবদ আপোনাৰ এই 2খন জাননী, মানে ই এখন আৰু আপোনাৰ ছেকেণ্ড পেজ হ'ব। এয়া নিশ্চয় এয়া চাব, ছেকেণ্ড পেজত সেই একে কথা লিখিছে, যাতে 1 জানুৱাৰী 2026 তাৰিখৰ পৰা অসমৰ চৰকাৰী কৰ্মচাৰীসকলে যাতে গ্ৰেচুইটিৰ 25 লাখ টকাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয়। এতিয়া আমি আপোনাৰ পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। ছাৰ বাইদেউসকলে চাব, য'ত আপোনাৰ লিখা আছে মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক এণ্ড গ্ৰিভেন্সেছ এণ্ড পেঞ্চন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা শেহতীয়া 15 জুনৰ খবৰ, আৰু যিটো আপোনাৰ অফিচ মেমৰেণ্ডাম আগবঢ়াইছে, আৰু য'ত কোৱা হৈছে যে এতিয়াৰ পৰা সকলো বিভাগৰ সকলো ডিপাৰ্টমেণ্টৰ সকলো অফিচৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে বায়'মেট্ৰিকভাৱে তেওঁলোকে এটেণ্ডেঞ্চ দিব লাগিব। হয়, এতিয়াৰ পৰা তেওঁলোকৰ এণ্ড্ৰইড ভাৰ্চন মোবাইলত সেই এপ ডাউনলোড কৰি তেওঁলোকৰ লোকেশ্যন অন কৰি তেওঁলোকে ফেচ অথেণ্টিফিকেশ্যনৰ মাধ্যমেৰে তেওঁলোকে বায়'মেট্ৰিক এটেণ্ডেঞ্চ ছিষ্টেম আগবঢ়াব লাগিব বুলি এই খবৰটো জনা গৈছে। আৰু সেয়েহে যেতিয়াই ৰাজ্যিক চৰকাৰে এই সম্বন্ধে জাননী প্ৰকাশ কৰিব, তেতিয়াৰ পৰাই সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে বায়'মেট্ৰিক এটেণ্ডেঞ্চ দিব লাগিব। ঠিক এতিয়া আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। ছাৰ বাইদেউসকল এয়া চাব এক শেহতীয়া খবৰ, যিটো আপোনাৰ শ্ৰমিক কেন্দ্ৰৰ ফালৰ পৰা পঠোৱা হৈছে, আৰু যিটো খবৰৰ ভিত্তিত এয়া চাব কমিউটেশ্যন ৰেষ্টুৰেশ্যনৰ যি পিৰিয়ড সেয়া আপোনাৰ 12 বছৰৰ কৰিবলৈ কৈছে। ইতিমধ্যে যিহেতু সেয়া 15 বছৰ আৰু 15 বছৰ সময়সীমাৰ পৰা সেয়া 12 বছৰ কৰিবলৈ ইয়াৰে অনুৰোধ জনোৱা হৈছে। আনহাতে কোৱা হৈছে যে আপোনাৰ কৰোণাৰ সময়ত আপোনাৰ ক'ভিড পেণ্ডামিকৰ সময়ত যি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 18 মাহৰ দিয়ে এৰিয়াৰৰ টকাখিনি যিহেতু নতুন চৰকাৰ গঠন হৈছে, সেয়েহে নতুন চৰকাৰেও যাতে 18 মাহৰ দিয়ে এৰিয়াৰৰ টকাখিনি আপোনাৰ নতুন চৰকাৰে মোকলাই দিয়ে, অন্যথা তেওঁলোকে ন্যায়ালয়লৈ যাব পাৰে বুলি ইয়াৰে জনা গৈছে। আৰু আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। এয়া আপোনাৰ চাব ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন বিভাগৰ ফালৰ পৰা প্ৰকাশিত এক শেহতীয়া খবৰ, আৰু য'ত কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ যিহেতু মৰুগীয়া বানচ 50% পাৰ হৈছে, সেয়েহে 50% পাৰ হোৱাৰ কাৰণে আপোনাৰ কৰ্মচাৰীসকলৰ আপোনাৰ এই 9টা ভাত্তা আপোনাৰ বৃদ্ধি কৰিবলৈ ইয়াত জনা হৈছে, য'ত হাউচ ৰেণ্ট এলাউন্স, চিলড্ৰেন এডুকেশ্যন এলাউন্স, হোষ্টেল একমেণ্ডেশ্যন, আৰু এয়া আপোনালোকে আমি ইয়াত দি দিছোঁ, আপোনালোকে এয়া পজ মাৰি চাই ল'ব। আমি ভিডিঅ'টো অধিক দীঘল কৰিবলৈ বিচৰা নাই, তাৰমানে দিয়ে 50% হোৱাৰ কাৰণে এই 9টা ভাত্তা বৃদ্ধি কৰিবলৈ ইয়াৰে অনুৰোধ জনাইছে। ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব পাৰে। ধন্যবাদ। জয় অসম।